দেৱব্ৰত শইকীয়াই আচলতে বিৰোধী দলৰ দলপতি হিচাপে বিজেপিৰ বি টিম নহয় এ টিমতে খেলি আছে। ডাইৰেক্টলি বিজেপিৰ এ টিমতে খেলি আছে। শিৱসাগৰত ৰাইজৰ দলক হৰুৱাই বিজেপিক ভোট দিবৰ কাৰণে 5খন জিলা পৰিষদৰ ভিতৰত 5খন জিলা পৰিষদতে কংগ্ৰেছে সিট দিছে। কংগ্ৰেছে কতো নিজিকে, কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে সিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। দেৱব্ৰত শইকীয়াই আচলতে বিৰোধী দলৰ দলপতি হিচাপে বিজেপিৰ বি টিম নহয় এ টিমতে খেলি আছে। ডাইৰেক্টলি বিজেপিৰ এ টিমতে খেলি আছে। শিৱসাগৰত ৰাইজৰ দলক হৰুৱাই বিজেপিক ভোট দিবৰ কাৰণে 5খন জিলা পৰিষদৰ ভিতৰত 5খন জিলা পৰিষদতে কংগ্ৰেছে সিট দিছে। কংগ্ৰেছে কতো নিজিকে, কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে সিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব।